বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। তো গাইজ শুনি পাইছেনে? বীৰ লাচিত সেনাই বোলে পইচা উঠোৱাইছে, মানুহক অশান্তি কৰিছে। ইমান এটা পাৱাৰফুল সংগঠনে কামটো কৰিলে কি? আগলৈ আৰু আছে শুনি লওক। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ। ব্যৱস্থাটো লৈছে, মই চাইছোঁ ভিডিঅ'টো আৰু ভাল লাগিছে আৰু মনত মানে খং উঠিছে। এনেকৈ কাম কৰা এটা সংগঠনে বিশ্বাস কৰা নাছিলোঁ যে এনেকৈ বীৰ লাচিত সেনাই গৈ পিনি মানুহক পইচা দাবী কৰে আৰু খঙত পইচা উঠায় বা গালি দি পইচা উঠায়। এনেকৈ সংগঠন মই দেখা নাই আৰু অসমত থাকিব নালাগে এনে সংগঠন। কিন্তু মই একচুৱেলি মই মুছলিম হয়, বিশেষকৈ মই বীৰ লাচিত সেনাক মই ছাপোৰ্ট কৰিছিলোঁ, ভাল পাইছিলোঁ। কিন্তু এনেকৈ ক্ষেত্ৰত মই বহুত বেয়া পাইছোঁ। এনেকৈ ফাল্টু সংগঠন ডাইৰেক্ট বন্ধ কৰি দিব লাগে, ডাইৰেক্ট বেন কৰি দিব লাগে। এনেকৈ সংগঠন চলাব নালাগে আৰু কঠোৰ ব্যৱস্থা ল'ম। বীৰ লাচিত সেনাৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান আৰম্ভ হৈছে। কালিৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে 24 ঘণ্টাত লখিমপুৰ, তেজপুৰ, তিনিচুকীয়া আৰু বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ হৈছে 8। তো গাইজ কথাটো কোৱা চেছ হৈছে আৰু পূৰা লগাই দিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। সংগঠন পূৰা মানে পুলিচ প্ৰশাসন লগাই দিলে আৰু এৰেষ্টো কৰিলে। কেইটাক এৰেষ্ট কৰিলে সকলো ভিডিঅ' আপোনালোকক দেখাই আছোঁ। আপোনালোকে সকলো ভিডিঅ' সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাই দিয়ক কেইটা কৰিছে। তেজপুৰত গ্ৰেপ্তাৰ হৈছে বীৰ লাচিত সেনাৰ সদস্য বিকাশ শইকীয়া। তিনিচুকীয়া জিলাৰ পৰা বীৰ লাচিত সেনাৰ মুখ্য সচিব বিপ্লৱ গগৈক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু যি অসামাজিক কাণ্ড, যি ধৰণৰ যি ধন দাবী, ব্যৱসায়িক দাবী, হুমকি, ইয়াৰ বিৰুদ্ধে লাচিত সেনাৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ সদস্যৰ বিৰুদ্ধে যি অভিযোগ আছিল, এই অভিযোগৰ পিছত গাইজ এৰেষ্টো কৰি পেলালে। শুনিও ভাল পাইছোঁ। চ' আমি এটা গৌৰৱ কৰিব লাগিব এনেকৈ মুখ্যমন্ত্ৰীক হিচাপত গৌৰৱ কৰিব লাগিব। যিকোনো কামতো মানে তেখেতে হাৰ নামানে আৰু অসমত বহুত কিবাকিবি কাম কৰিছে। আপোনালোকে চাই ল'ব, অনুভৱ কৰিব। এটা কংগ্ৰেছৰ দিনত যেতিয়া আছিলে দালাল এভেইলেবল আছিলে, দালালৰ কমি নাই। যদি মুম্বাই বা পইচা আহে যদি আপোনাৰ 55,000 টকা, এই লখিমপুৰত আহোঁতে আপোনাৰ ইয়াত থাকিব মাত্ৰ 5,000 বা 2,000 টকা। এনেকৈ দালাল আছিলে। তো হিমন্ত বিশ্ব ডাঙৰীয়াই বহুত কাম কৰিছে আৰু বীৰ লাচিত সেনাৰ ওপৰতো যিমান একশ্যন লৈছে এইটো কাৰণে বহুত ভাল লাগিছে। আৰু জুবিনদাৰো ন্যায় দিব বুলি কৈছে, বহুত এটা আশাটো আছোঁ। আৰু এনেকৈ CM আমাৰ অসমত থকা জৰুৰী। মই বেছিভাগ এইটোৱে মই ছাপোৰ্ট কৰিছোঁ। আমাক এনেকৈ CM লাগে। দালাল কমাই দিছে আৰু বহুত কিবাকিবি কমাই দিছে হিচাপত। যদি কংগ্ৰেছ যদি বাইচান্স আহে অসমতো, কোনো এটা কথা ইম্পৰ্টেণ্ট জানিব, কোনো দালাল কোনো এভেইলেবল হৈ যাব কংগ্ৰেছৰ দিনত। আৰু BJPৰ দিনত দালালটো কম হ'ব। আপোনালোকে এইটো ভিডিঅ' সম্পূৰ্ণ চাব আৰু অলপ বুজিব, পিছত কমেণ্ট কৰিব। জয় অসম, ধন্যবাদ। জয় জুবিন দা, জাষ্ট ইট ফৰ জুবিন গাৰ্গ।